ম্যাদ উকলিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ আৰু এছআইটিয়ে কাইলৈৰ দিনটোত আদালতত হাজিৰ কৰাব শ্যামকানু আৰু সিদ্ধাৰ্থক কিয়নো ইয়াৰ পূৰ্বতে 14 দিনৰ জিম্মালৈহে প্ৰেৰণ কৰিছিল আদালতে আৰু 14 দিনৰ জিম্মালৈ আদালতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক প্ৰেৰণ কৰাৰ পাছত কাইলৈ এই জিম্মাৰ ম্যাদ উকলিব আৰু ম্যাদ উকলাৰ পাছত এতিয়া কাইলৈৰ দিনটোত পুনৰবাৰ আদালতত হাজিৰ কৰোৱা হ'ব আদালতত হাজিৰ কৰোৱাৰ পাছত আৰক্ষী অথবা সিআইডিয়ে পুনৰবাৰ জিম্মাত বিচৰাৰ সম্ভাৱনীয়তা কিয়নো ইডিয়ে পুনৰ নতুনকৈ গোচৰ তৰিছে আৰু সেই গোচৰসমূহৰ ভিত্তিত পুনৰবাৰ আদালতৰ মজিয়াত জিম্মাত বিচাৰি আবেদন চলাব আৰু এই আবেদনৰ পাছত ন্যায়ালয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হৈ পৰিব লক্ষণীয় বিষয় আৰু আনফালে সিআইডিৰ কাৰ্যালয়ত কাইলৈ উপস্থিত হ'ব ছিংগাপুৰৰ তিনিগৰাকীকৈ প্ৰবাসী অসমীয়া কাইলৈ আদালতত হাজিৰ কৰা হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা অন্ত পৰিব সিআইডিৰ জিম্মাৰ ম্যাদ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ সিআইডিৰ জিম্মাৰ ম্যাদ অন্ত পৰিব কাইলৈ আৰু ইডিৰ গোচৰত পুনৰ আৰক্ষীৰ জিম্মাত বিচৰাৰ সম্ভাৱনীয়তা এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ দুটা মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো আদালতত জবানবন্দী কৰিব অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকনে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম মিনিটৰ দৰ্শকসকলক জনাই আছো সিআইডিৰ কাৰ্যালয়ত উপস্থিত হ'ব সুস্মিতা গোস্বামী দেৱজ্যোতি হাজৰিকা প্ৰীতম ভূঞা তেওঁলোক ছিংগাপুৰৰ পৰা আহি কাইলৈ ভাষ্য প্ৰদানৰ বাবে উপস্থিত হ'ব সিআইডিৰ কাৰ্যালয়ত আদালতত জবানবন্দী কৰিব কাইলৈৰ দিনটোত ছিংগাপুৰৰ অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকনে আৰু ইফালে সিআইডিৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ বাবে 14 দিনৰ ম্যাদ শেষ হোৱাৰ বাবে কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইফালে জাতিৰ গাদ্দাৰ বুলি যি দুগৰাকীক আখ্যা দিছে ৰাজ্যবাসীয়ে সেই দুয়োগৰাকীক কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব কটকটীয়া নিৰাপত্তা বেহুৰ মাজেৰে দুয়োগৰাকীকে আদালতলৈ লৈ যাব এছআইটিয়ে আৰু তাৰ পাছত এছআইটিয়ে আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়ালয়ে পুনৰবাৰ জিম্মাত দিয়ে নে কাৰাগাৰলৈ প্ৰেৰণ কৰে সেয়া হৈ পৰিব লক্ষণীয় সিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰিব নে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব সেয়া কাইলৈৰ দিনটোত স্পষ্ট হৈ পৰিব ইডিৰ গোচৰত পুনৰবাৰ জিম্মাত লোৱাৰ বাবে এছআইটিয়ে যে আবেদন কৰিব ন্যায়ালয়ত সেই কথা এক প্ৰকাৰ স্পষ্ট এই মুহূৰ্তত হৈ পৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰু চাৰ্জশ্বিটখন শক্তিশালী কৰিবৰ বাবে পুনৰবাৰ এছআইটিয়ে যে জিম্মাত বিচাৰিব সেই কথা ধ্ৰুৱতৰাৰ দৰে সত্য হৈ পৰিছে আৰু ন্যায়ালয়েও যে এছআইটিৰ জিম্মালৈ পুনৰবাৰ শ্যামকানু আৰু সিদ্ধাৰ্থক পঠিয়াব সেই কথা এক প্ৰকাৰ অনুমান কৰিব পৰা হৈছে সমগ্ৰ ঘটনাৰ আজি এই পৰ্যন্তলৈকে দেখি সমান্তৰালকৈ কাইলৈ সিআইডিৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব সুস্মিতা গোস্বামী দেৱজ্যোতি হাজৰিকা আৰু প্ৰীতম ভূঞা এই তিনিগৰাকী প্ৰবাসী অসমীয়া তেওঁলোক ছিংগাপুৰত থাকে আৰু ছিংগাপুৰত জুবিনৰ ঘটনাৰ সময়ত তেওঁলোক উপস্থিত আছিল গতিকে তেওঁলোকৰ সাক্ষ্যও কাইলৈৰ দিনটোত লোৱা হ'ব তেওঁলোকৰ ভাষ্যও কাইলৈৰ দিনটোত লোৱা হ'ব এই কথা ইতিমধ্যে সুস্পষ্টতাৰে উল্লেখ কৰা হৈছে শেখৰ জ্যোতি গোস্বামী আৰু শ্যামকানু মহন্তৰ আৰু সিদ্ধাৰ্থ শৰ্মাৰ কথা যদি কোৱা যায় তেনেহলে ৰাজ্যবাসীয়ে কিন্তু এই কেইগৰাকী লোকৰ ওপৰত সাংঘাতিকভাৱে খৰ্গহস্ত এক ৰূপ ধাৰণ কৰি আছে বৰ্তমান সময়লৈকে তেনে পৰিপ্ৰেক্ষিতত কাইলৈ সিআইডিৰ জিম্মাৰ 14 দিনৰ জিম্মাৰ দিন উকলিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত এই দুয়োগৰাকীৰ দিন উকলিব জিম্মাৰ দিন উকলিব আৰু তাৰ পাছতেই ন্যায়ালয়ত হাজিৰ কৰোৱা হ'ব ন্যায়ালয়ত কাইলৈৰ দিনটোত হাজিৰ কৰোৱাৰ পাছত সিদ্ধাৰ্থ আৰু শ্যামকানু পুনৰবাৰ এছআইটিয়ে যে ইডিৰ গোচৰত আৰক্ষীৰ জিম্মাত বিচাৰিব সেই কথা এক প্ৰকাৰ সম্ভাৱ্য কথা পোহৰলৈ আহিছে এছআইটিয়ে ইতিমধ্যেই তেওঁলোকক পুনৰবাৰ জিম্মাত বিচৰাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে আৰু ন্যায়ালয়ে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে নে পুনৰবাৰ সিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰে সেয়া কাইলৈৰ দিনটোত স্পষ্ট হ'ব আৰু ইফালে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য প্ৰকাশ কৰিছে যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব জুবিন গাৰ্গে ন্যায় পাবই অসমৰ জনতাই ন্যায় পাবই দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাবই ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাই বিষয়টো সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি এই কথা উল্লেখ কৰিছিল তেনে পৰিপ্ৰেক্ষিতত কাইলৈ আদালতত হাজিৰ কৰোৱাৰ পাছত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ সন্দৰ্ভত আদালতে কি ন্যায় প্ৰদান কৰে কি ৰায় প্ৰদান কৰে সেয়া হৈ পৰিব লক্ষণীয় কিন্তু সিআইডিয়ে যে পুনৰবাৰ দুয়োগৰাকীকে জিম্মাত বিচাৰিব সেই কথা এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে কিয়নো ইডিয়ে শ্যামকানু মহন্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰৰ ভিত্তিতে দুয়োগৰাকীকে
CIDয়ে পুনৰ জিম্মাত বিচাৰিব চাৰ্জশ্বিটখন শক্তিশালী হ'ব লাগিব বুলি আজি দিনটোত ৰাজ্যৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ সৈতে হোৱা আলোচনাটো বৈঠকতো এই সমগ্ৰ কথা উল্লেখ কৰা হৈছিল তেনে পৰিপ্ৰেক্ষিতত এই সমগ্ৰ বিষয়টোক লৈ এতিয়া চৰ্চা চলিছে চাৰ্জশ্বিটখন যদি শক্তিশালী কৰিব লাগে 90 দিনৰ সময় যদি চাৰ্জশ্বিটখন বনাবলৈ লাগে তেনেহ'লে এই দীঘলীয়া সময়ছোৱাত সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক জিম্মাত ৰখাটো খুব জৰুৰী হৈ পৰিব তেনে পৰিপ্ৰেক্ষিতত কাইলৈৰ দিনটোত আদালতৰ মজিয়াত যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক পুনৰবাৰ জিম্মাত বিচাৰি আবেদন জনাব আৰক্ষীয়ে সেই কথা এক প্ৰকাৰ সুস্পষ্ট এই ঘটনা আজিৰ পৰা হৈ পৰিছে ইফালে ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য আছে পীযুষ হাজৰিকাই উল্লেখ কৰিছে যে জুবিন গাৰ্গে ন্যায় পাবই জুবিন গাৰ্গে ন্যায়ৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ এই ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয় অসমৰ জনতাই ন্যায় পাব জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় পাব বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীৰ মন্তব্য প্ৰথমে শুনাই লৈছো জানো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়ে মই প্ৰায় দিনটোত 4-5 বাৰ কথা পাতি তেখেতে আমাৰ অধিক চলি আছে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হওঁতে অকণ সময় লাগে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ 15 দিনত 20 দিনত এনেকুৱা এটা ডাঙৰ কেছৰ তদন্ত সম্পূৰ্ণ হোৱাটো সম্ভৱ নহয় কিন্তু এটা কথা কওঁ জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব অসমৰ ৰাইজে ন্যায় পাব পৰিয়ালে ন্যায় পাব আৰু দুখীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব তাৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব একেবাৰে লেহেমীয়া হ'ব নোৱাৰে মই প্ৰত্যক্ষভাৱে জানো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়ে মই প্ৰায় দিনটোত 4-5 বাৰ কথা পাতি তেখেতে আমাৰ অধিক চলি আছে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হওঁতে অকণ সময় লাগে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ 15 দিনত 20 দিনত এনেকুৱা এটা ডাঙৰ কেছৰ তদন্ত সম্পূৰ্ণ হোৱাটো সম্ভৱ নহয় কিন্তু এটা কথা কওঁ জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব অসমৰ ৰাইজে ন্যায় পাব পৰিয়ালে ন্যায় পাব আৰু দুখীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব তাৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব একেবাৰে লেহেমীয়া হ'ব নোৱাৰে মই প্ৰত্যক্ষভাৱে জানো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়ে মই প্ৰায় দিনটোত 4-5 বাৰ কথা পাতি তেখেতে আমাৰ অধিক চলি আছে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ